মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা এক সময় আহে মানে ঘাট প্ৰতিঘাত যিবোৰ সকলো শেষ হৈ যোৱাৰ আগতে হৈ যায়, কিন্তু সকলো শেষ বুলি ক'লেই জানো মানুহৰ সকলো শেষ হ'ব পাৰে? বাস্তৱ জীৱনত সেইটো নতুন জীৱনৰ এটা আৰম্ভণিহে। মানে আমাক বহুত সুযোগ দিয়ে যদি নিজৰ ওপৰত সাহস বিশ্বাস থাকে, তেতিয়া কঠিন সময়ছোৱাকো পাৰ কৰিব পাৰি। অসমীয়াত যেনেকৈ কথা এটা আছে নহয়, পুৱা সূৰ্য উঠিবই আৰু সকলো জীৱন সকলোৰে দিন উজ্জ্বল হ'বই। নমস্কাৰ, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ আগতে। আপোনালোকৰ ভালনে? আজি ভিডিঅ'টো যিহেতু বনাবই মন নাছিলে, আমাৰ একেবাৰে অৱস্থা বেয়া, তথাপিতো আপোনালোকো যেতিয়া আমাৰ ফেমিলি এতিয়া, সেইকাৰণে প্ৰতিটো ভিডিঅ' দিয়ে আছোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। কালি কি হ'ল, কালি ৰাতি দিনটো ভালেই, একো তেনেকুৱা বতাহ বৰষুণ আহিব বুলি ভবাই নাছিলোঁ। তাৰপাছত কি হ'ল, ৰাতি এনেকুৱা বেয়াকৈ মানে আহিছে শিলাবৃষ্টি, কি ক'ম আৰু, বহুত অৱস্থা বেয়া মানে। ৰূপমে কৈছিলে ভিডিঅ'টো নালাগে, মই বোলো ভিডিঅ'টো বনাই দিওঁ আৰু ব'লক কেনেকুৱা কি অৱস্থা হ'ল আপোনালোকক দেখাই আছোঁ। আমাৰ লগত কি হৈ আছে ইমান আমি একো ধৰিবই পৰা নাই, আমাৰ লগত ইমান বেয়া দিন চলি আছে মানে আমাৰ, কি ক'ম আৰু, কি হৈছে জানো, মানে বহুত বেয়া দিন চলি আছে। আৰু লগতে কালি সেয়া দুৰৱস্থা দেখিবই পাৰে, এইখন গোটেইখন এই দুটা আনিছিলেহে, এয়া ভাগিলে। কালি কি কোৱা, কালি বৰষুণে গোটেই লৈ গ'ল। কি বুলি ক'ম আৰু, মানে বেয়াতকৈ বেয়া পৰিস্থিতি হৈছে, মানে ইটোৰ পাছত ইটো মানে বিপদ সন্মুখীন হ'বলগীয়া হৈছে, মানে এনেকুৱা। আৰু মানে বহুত ভাতকেইটা খাই থকাই হৈছে। সেইটো সঁচা কথা। কালি মানে বহুত ধ্বংস কৰিলে, কাৰ কি হৈছে নাজানো, কিন্তু আমাৰ এইফালে চাব পাৰে, এইখন চালি আছিলে একদম পৰা ইয়াৰ পৰা ইয়ালৈ এনেকৈ চালি আছিলে, এইখন ভাঙি মানে এই দুটা যেনে তেনে বাচিছে, যেনে তেনে বাচিছে বুলি কৈছোঁ। কি কাৰণে? যেনে তেনে বাচিছে কিয়নো চাব পাৰে, পুৰণা টিং আছিলে হা, এয়া লগাই থোৱা, এইবোৰ কি টিং বুলি কয়? মাটি টিং। মাটিৰ টিং। এনেকুৱা দুখন যদি পোৱালিকেইটা গাত পেলাই কি হ'লহেঁতেন বাৰু, ই পাগল হৈ গ'লহেঁতেন। সঁচাকৈ কি কাৰণে পইচাকেইটা এটকা নহয় বাৰু দেই, অনাও বেছি দিন হোৱা নাছিলে ন, বেছি দিন হোৱা নাই। পইচা তেনেকৈ মানে সি খেতিৰ পৰা পোৱা পইচাই এটকা জমা কৰি থোৱা পইচাই মানে সেই গাহৰি পোৱালি দুটা আনিছিলোঁ। এয়া ভাগি, এইখন ভাগি হৈ পৰিলে, এইডোখৰ দেখিব পাৰে, সেইখন ভাঙি হৈ পৰিলে মানে। এতিয়া সেইকাৰণে বাঁহ কাটি থৈছে, আকৌ উঠাই দিব এতিয়া, আৰু বহুত পুৰণা হৈ গৈছেতো এইকেইখন, হয় নাই? এইবোৰ চব মানে বহুত মানে থকা সি ডাল এটা আছিলে, শুকান ডালটো মানে সেই বতাহৰ কোবত মানে ভাঙি হৈ পৰিলে, আৰু অলপতে মানে সিহঁতি বাচিছে মানে, সেইকাৰণে আজি অলপতে বাচিছে। আৰু ইমান টকা খৰচ কৰি আনিছোঁ মানে, সেইখন টিং চাব দেই, সেইখন টিং, এই চুটিকণ টিং পৰি মানে তাতে পৰি গৈছিলে মানে, অলপত পোৱালিকেইটা বাচিছে। এটা অকণমান পিঠি পেলাই দাগ লাগিছে বাৰু, সেইটো কাৰণে ইমান টেনশ্যন লৈ থকা নাই। সেইকাৰণে গোটেই বাঁহজোপা আজি কাটি দিছোঁ, অলপ মুকলি কৰি দিছোঁ জেগাবিলাক, মানে সিহঁতিকেইটা বাচক। খেলিবলৈ পাই ভাল পাইছে বুলি কৈছে, বহুত লেতেৰা হৈ আছে গঁৰালটো। ব'লক আৰু কি হৈছে দেখা, এনেকুৱা মানে বহুত নষ্ট হ'ল বুলি ক'লোঁ আপোনালোকক। বেয়া কমেণ্ট নকৰিব। মোৰ মানুহজনীয়ে পাছফালৰ পৰা কিবা এটা কৈ আছে, বেয়া কমেণ্ট নকৰিব হেনো। অহা ৰাস্তা দেখিছে নাই কেনেকুৱা হৈছে, ব'লক। তাতকৈ বেয়া লগা দৃশ্য, কালি পুৰা বৰষুণ আনি ধুমুহা মাৰি, মানে কি ক'ম, গোটেই ঘৰ টিং ফুটা উলিয়াই দিলে, দেখুৱাব পাৰোঁ, চাব পাৰে। গোটেই এডোখৰত আজি ভাত বনাব পৰা নাই, টপৰ পানী পৰিছে সেয়া, আৰু ওপৰত টিং পাত দি দিলে, সেইকাৰণে এতিয়া ধৰিব পৰা নাই ইমান। গোটেই ফুটা উলিয়াই মানে কি কৈছোঁ, ফুটা উলিয়াই টিং গোটেই চাৰিওকাষে দেখিব পাৰে, টিং ভাত বনাব পৰা নাই, গোটেই পানী পৰিছে টপৰ। ৰাতিপুৱা মানে মই ৰুটি বনাই আছোঁ, তাৰপাছতে চাইছোঁ পিছটো একদম তিতি শেষ। আৰু আমাৰ শোৱা ৰুমতো, এতিয়া ভিতৰত নাযাওঁ, শোৱা ৰুমতো গোটেই বিচনাখনৰ কাষতে টিংখনৰ ইমান ডাঙৰ ফুটা ওলাই পানী পৰিছে। কালি ৰাতিটো মানে বহুত অশান্তিয়ে কটালোঁ দেই। তাক মানে বহুত দিন আগৰ পৰাই মই কৈ আছিলোঁ যে টিংকেইখন চেঞ্জ কৰিব লাগে, আৰু কালি সেয়া হ'ল, কৰিবলৈও মানে এতিয়া পইচা এটা নাই, তেনেকুৱা হৈ গৈছে মানে, বহুত অভাৱ। অকল দুবেলা দুমুঠি খাই থকা আগতেহে হৈছে, মানে মোৰ কথা ক'বলৈ মানে
সেই টিংখন চেঞ্জ কৰিবলৈও মানে তাৰ ওচৰত পইচা নাই মানে চব ফুটি শেষ লগতে আৰু দেখাম ৰ'ব আৰু গাহৰি গঁৰালটো গোটেই ভাঙি শেষ দেখিলেই সেয়া তেখেত আহিছে আজি অকণ সহায় কৰি দিবলৈ মই মানে আহিলোঁ মানে তোমালোকৰ অকণমান বিপদ পৰিছে বুলি গুচি আহিলোঁ তাৰপিছত বতৰো বেয়া কৰি আহিছে তোমালোকৰ এইবিলাক চব ভগা চিগা সেইটো পানী নি বেলেগ কিবা কোনটো সেইটো সেইটো মোৰ দুইটাই আছে মালো আছে পানীও আছে মানে একেটাই বাৰু পানী অঁ কিন্তু তেওঁ নাখালে নহয় মানে খাবই লাগিব নাখালে নহয় তেওঁ পুৰা ভাত খাই আছে একদম পুৰা এতিয়া ভাতটো ধৰিছোঁ মজাকে চব ভাঙি মানে নকওঁ আৰু এইডাল পৰিছে ডাইৰেক্ট আমাৰ ৰুমত ডাইৰেক্ট শোৱা বিচনাৰ ওপৰত আৰু বহুত বছৰ হ'লতো টিংবিলাক পুৰণা হৈ গ'ল গোটেই টিঙৰ মানে শোৱাৰ ওপৰতে পৰিছে একদম ধুম ধাম পৰি চব ফুটি মানে একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল ঘৰটো কিমানখিনি আমাৰ ধ্বংস বুলিয়ে ক'ব লাগিব হ'ল আপোনালোকে দেখিলে সেয়া আৰু এতিয়া মানে কি বতৰটো অকণ ভাল কৰা কাৰণে ৰূপমে ক'লে বৈ খেতি সিটো মানে বেয়া লাগে সি বৈ পথাৰ পৰা আহোঁগৈ বুলি দুইটা ওলাই আহিলোঁ যে খেতি কি হ'ল চাবলৈ খেতি মানে আৰু কি ক'ম আৰু কৰাইতো গম পায়ে শিল বৰষুণ পৰিলে কেনেকুৱা কি হয় সি মানে প্ৰতিটো ভিডিঅ'ত তাক দেখিয়ে চাগে সি এটা ভিডিঅ'টো মন মাৰি নাথাকে সি হাঁহি ফূৰ্তি কৰি থকাই ল'ৰা আজি মানে কি ক'ম সি কান্দি দিছেগৈ দেখি পিনি কান্দি দিছেগৈ আৰু দিয়কচোন হাজিৰা কৰি কৰা টকাৰে মূলধনকেইটাৰ পৰাইতো গোটাই আমি সঁচলৈ থওঁ বা কিবা কৰোঁ তেনেকুৱাত যদি লোকচান হয় মানে কেনেকুৱা লাগিব ভাবক আপোনালোকেও যদি কয় গম পাব চাগে আমাৰ মানে কি আমি মটৰখিনি পাছতীয়াকৈ লগাইছিলোঁ যাতে 2-টকা পাম বুলি কাৰণ মানে কি হয় খেতি কৰিলে সমানে যদি কৰা হয় চব দামটো কম হয় ধৰক মানে প্ৰথমে কৰিলে কেইটামান লাভ হ'লেও মাজত কৰিলে একেবাৰে দাম নাপায় সেইকাৰণে আমি পাছতীয়া কৰিলোঁ যাতে মটৰকেইটকা বা 2-টকা পাম বুলি তাৰপৰা যি মটৰ মানে কি হ'ল আৰু চব কি হ'ল বুলি ক'ম আৰু সেয়াহে প্ৰকৃতিয়ে যি বিচাৰিছে সেইটোৱে হ'ব বাৰু মটৰ ৰঙালাও তলি নিয়াইছিলে দেখিছিলে ৰঙালাও অৱস্থা বেয়া একেবাৰে কলিবোৰ ঘাঁ লাগি গোটেই কলিবোৰ মানে মই কি ক'ম ঘাঁ লাগি ফুলবোৰ ঘাঁ লাগি গোটেই বেয়া হৈ গ'ল তেতিয়া আলু তলিত দেখিছিলে যে কেনেকুৱা কি হৈ আছিলে কিমান ধুনীয়াকৈ মানে গছকেইজোপা ওলাই গৈছিলে এতিয়া মানে কি হ'ল তেতিয়া সৰুকৈ গুটিও লাগিছিলে এতিয়া গুটিবোৰ কি হ'ল গুটিবোৰ যে গোটেই ঘাঁ লাগি গ'ল আৰু আপোনালোকক দেখাইছোঁ মই ৰ'ব কেনেকুৱা কি হ'ল পাত মানে গছবোৰ কি বৰষুণ দি গোটেই অৱস্থা বেয়া মানে খেতি দেখিছে নাই এইবোৰ মৰহি গোটেই সেইবোৰ আৰু 2-এটা পাতৰ তলত থকা কলি 2-এটা ভাল হৈ আছে ৰ'ব মই দেখাইছোঁ সেইটো নতুনকৈ ওলাইছে চাব ইমান মৰম লাগে মোৰ যে ছিঙিবই মন নাযায় মোৰ যে সঁচা কথা কৈছোঁ মই এইবুলি কওঁ ঘৰত জাতিলাওটো লাগিলেও বা ৰঙালাওটো হ'লেও মোৰ অকণো মন নাযায় কাটিবলৈ মানে ইমান মৰম লাগি থাকে আপোনালোকৰ হয় নি ক'বহোঁ মোৰ ইমান মৰম লাগে কাটিবও মন নাযায় মানে জাতিলাওটো হেন্দালি তুলমি থাকিব বা বেঙেনা হওক মোৰ মানে কিমান মৰম লাগে ভাবকচোন প্ৰকৃতিৰ দিয়া বস্তুকেইটা বহুত ভাল লাগে মোৰ অকণো কাটিব মন নাযায় মোৰ মানে মোক নাকাটিবি অকণ ডাঙৰ হওক সেইবুলি কওঁ এই পাতৰ তলত থকা এইটো ভাল হৈ আছে সেইটো দেখিব পায় বেয়া হৈ ঘাঁ লাগি গ'ল এইটো বেয়া মানে তেনেকুৱা ফুল কিছুমান ওলাইছে আৰু এতিয়া সেইকেইদিন ভাল কৰিলেই হ'ল আৰু মুঠতে আলুখিনি সেয়া অৱস্থা মটৰখিনি ৰ'ব দেখামগৈ এই গোটেই পাত চাত লেলি গৈ দেখিছে সেয়া মাজে মানে কলি নতুনকৈ ওলোৱা মই এতিয়া মাজত যাব পৰা নাই আৰু গছজোপা ডুব পায় বুলি এইকেইটা কিন্তু পাতৰ তলত থকা পুলিবোৰ বহুত ধুনীয়া হৈ আছে মানে কলিবোৰ এইটো চাওকচোন লাগিছে কিমান মৰম লাগে বাৰু আৰু এইটো আগতে ওলোৱাবোৰ চব ঘাঁ লাগি গ'ল মানে আৰু এটা এইটো চাব ইমান মৰম লাগিছে এইটো সেয়া
সেইটো বাৰু ভাবকচোন বাৰু কিমান মৰম লগা বস্তুটো কেনেকৈ কাটি নিব পাৰি। গছ এয়া চাওক গোটেই কেমেৰাই হেৰি হৈ গৈছেগৈ ফুলবোৰ গোটেই কলিবোৰ দুই এটা ডাঙৰ হৈছেগৈ আৰু কি হ'ব মানে গোটেইবোৰ থকা হ'লেতো আমি ভালেই দেখিছিলোঁ গছ চছবোৰ কিন্তু এতিয়া নহ'ব চাগে। চাওকচোন বাৰু সেয়া এইজোপাহে এইবোৰ গোটেই গেলি এয়া আৰু তালৈকে মটৰ আছে বাৰু গোটেইবোৰ মৰি মানে কি কৈছোঁ আৰু আপোনাক চাবই নোৱাৰে গোটেই গছ গুটি চুটি গুটিও নহ'লে গুটিও মানে পাছতীয়াকৈ লগাই কি লাভ একোৱে লাভ নহ'লে আমাৰ এইবাৰ গোটেই এজোপাহেঁত মটৰ গছ চাওকচোন এজোপাহেঁত মানে কি ক'ম পাছতীয়াকৈ লগাই আমাৰ একো লাভ নহ'লে আৰু পইচাটো যিহেতু মই গোটৰ পৰা লৈ দিছিলোঁ সেইটো পৰা মোৰ বেছি বেয়া লাগিছে মানে মটৰ দেখিব পাৰি তালৈকে আছে গোটেই সেয়া ভিডিঅ' আগত চাইছে যদি গম পায় গোটেই বৰষুণ দি আলু গোটেই গেলাই দিলে এইবাৰ মানে আমাৰ চবফালে কোনোফালেও নোহোৱা হৈছে না কোনোফালে মানে মই কি ক'ম আৰু ভাবিয়ে পাগল হৈছোঁ হাজিৰা কৰি খোৱা মানুহে যদি তেনেকুৱা হয় জানেই আৰু খেতিৰ ওপৰতে আমি খেতিটো ভাল হ'লে কিবা কেইটামান পাওঁ আৰু ইমানো খেতিত লাভ হ'লে পইচা নাপায় কাৰণ ৰিটেইল চেলৰ পাছত দামটো পায় কিন্তু আপুনি জানেই যোনে ব্যৱহাৰ কৰে আৰু মূলধনকেইটাৰ পৰাও মানে বহুত বেয়া লাগিছে সেইটো পৰা সি মানে পাগল হৈ গৈছে ভাবি কি কৰিব কি নকৰিম তো ভাবি একোৱে পোৱা নাই গোটেই ৰঙালাও চাবনে মটৰে চাব মানে বহুত সেইটো পৰা মানে কথা ক'বলৈ এইটো কি কম নকম লাগিছে আৰু পইচা পাতি সেয়াহে হাজিৰা কৰা মানুহে কি কৰিব এতিয়া সিও মানে চাই লগোৱা মেলাত কিমান কষ্ট খেতিটো গছজোপা দিলেওতো নহয় হাজিৰা লগাই ট্ৰেক্টৰ বোৱাই মানুহ লগাই সিঁচাই খনাই ঘৰলৈ নিয়াৰ পৰা ধৰি কিমান টকা যায় আপোনালোকেতো জানেই সেইকাৰণেহে বেছি বেয়া লাগিছে কাৰণ গোটেই দেহৰ কষ্টটো ইয়াতে সোমাই থাকে পইচা কথাটো নকওঁৱেই মাটিক কিবা পানী কৰি দিয়ে বুলি কয় যে কথাষাৰ সাৰক মাটি কৰি কি কয় সেই তেনেকুৱা কথাষাৰ ভাবকচোন সেইটো হ'লে কেনেকুৱা লাগিব বাৰু কি ক'ম আৰু আমাৰ এওঁ আজি মানে চুপচাপ বহি আছে দুখ মনে কেলৈ জানো সিহে জানে আৰু কিবা এটা নকওঁ নি কি ক'ম কি মুখখনত ভৰাই দেখি কেমেৰাটো আনি এনেই কিমান কথা কয় আপোনালোকে জানেই কমেণ্টত আপোনালোকে কেনেকৈ কয় বাৰু বেয়াকৈ নক'ব বাৰু মানে আজি ল'ৰাটো সেইটো শান্তসুস্থ হৈ বহি আছে সেয়া শান্তসুস্থ মহাদুষ্ট সেইটো হয় মানে ক'বলৈ একো নাই আৰু দেখিছে নহয় কি হ'ল কি নহ'ল বাকী ভগৱানে যি বচালে বচোৱা আৰু ভাল মানে আপোনাৰ মটৰখিনি পাছতীয়াকৈ লগাইছিলোঁ বোলো তাতে 2 টকামান পাম কি কাৰণে নহ'লে আপোনাৰ 6 টকা কেজিলৈকে গুচি গৈছে 1 কেজি মটৰ আমি দোকানৰ পৰা কিনি খাওঁ 20 টকাকৈ কিন্তু আমাৰ ইয়াত মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে আপোনাৰ হ'লচেলত লৈ গৈছে 6 টকা কেজিকৈ ভাবিছিলোঁ কমচে কম মানে 10-15 টকাকৈ যদি আমি হ'লচেলত বিকিব পাৰোঁ মানে ভালেমানখিনি আছিলে আপোনাৰ এবিঘা তাৰপৰা তালৈকে আছিলে কিমান মাটি হিচাপটো নাজানো বাৰু কিমান কিন্তু বহুতখিনি আছিলে কিন্তু সেইখিনিত মানে কিবা এটা পইচা পাম বুলি ভাবিছিলোঁ আৰু যিখিনি তাত মানে মটৰ সিঁচোতে আৰু এটা পেকেট মানে বহুত টকা দাম দেই এইটো মিছা কৰি লাভ নাই আৰু মানে ভাল মটৰে আনিছিলোঁ কেলৈ এনেকুৱা হ'ল গম নাপাওঁ শিল পৰি গোটেইখিনি আপোনাৰ বৰবাদ হ'ল আৰু পিছতীয়াকৈ লগাইছিলোঁতো ফুলিয়ে আছে কিছুমান গছ আৰু এতিয়া মানে বৰষুণ নন ষ্টপ পাইছে শিল নন ষ্টপ পাইছে তেনেকুৱা টাইপ হৈ গৈছে মানে আধা ফুলিছে আধা ওলাইছে মানে কিছুমান গেলি গৈছে গছ চব আৰু সাৰ মাৰি দিয়া গছটো চব গেলি গৈছে আৰু ৰঙালাও সেয়াই আৰু খতমেই আৰু মানে খতম মানে আধা আধিখিনি গ'ল বুলিয়ে কয় পাতৰ তলত যিকেইটা মানে কলি আছিলে সেইকেইটা কলি মানে বাচিছে বাকী মানে মুকলিত ওলাই থকা কলি চব বৰবাদ আৰু সেয়াই আৰু ক'বলৈ সেয়াই চব ধ্বংস হৈ গ'ল মানে ক'বলৈ আৰু ব্যাখ্যা নাই আৰু চব খতম
চব ধ্বংস। কেমেৰাটো মুখৰ আগত মানুহৰ মন চন ভাল হৈ থাকিলে ভিডিঅ' বনাই ভাল লাগে দিয়ক। আমাৰ মন চন মানে এতিয়া ইমানেই বেয়া হৈ গৈছে, চবফালে একো নোহোৱা হৈ গৈছে। সেইকাৰণে ভিডিঅ' আৰু নবনামেই নেকি জানো। মানুহৰ ফূৰ্তি নহ'লে কেমেৰা মুখৰ আগত মানে বুজি পাইছে, সেইটো পাই ভিডিঅ' চিডিঅ' নবনামেই হ'বলা। আজিলৈ হ'ব আৰু, আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ।